আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ ভেটিত সৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাস ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ। ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰত বৰিষে। আমাৰ গাতেই দোষ জানিছ, আমাৰ গাতেই দোষ। মনায়ে ক'লে, আমাৰ গাত কি দুখ কৰো বুলি আমি কাৰোবাৰ জগৰ লগাইছোনে? বালিৰ গড় বান্ধি বনৰ বনৰীয়া হাতীক ধৰি ৰাখিব পাৰি নেকি? বনৰীয়া হাতী ধৰিলে ঘৰচীয়া কৰি ল'ব লাগে, শিকাই বুজাই বশ কৰি ল'ব লাগে। এনেকৈ কেঁচা গড়ৰ ভিতৰত মেলি দি বান্ধ নাই চাট নাই হাতীহেন প্ৰাণী এটাক কোনোবাই ধৰি ৰাখিব পাৰে নেকি? ফাঁদিৰ হতুৱাই গোটা বান্ধ দিয়াই বন্ধাই নথলে কিয়? গড় ভঙা পলৰীয়া হাতীৰ গালৈ তৰাৰ ফৰমুঠি মাৰিলে কি লাভ হ'ব? হেৰ' বৰকৈ নিচিঞৰিবি। ৰজা ৰজাই, প্ৰজা প্ৰজাই। চুতীয়া ৰজা যি, আহোম ৰজাও সি। ৰজা কিবা প্ৰজাৰ কাৰণে আছেনে? প্ৰজাহে ৰজাৰ কাৰণে। ৰাজ্যখন ৰজাৰ, আমি প্ৰজাবোৰো ৰজাৰ। ৰজাৰ হাতী ঘোঁৰা গৰু ম'হ আমিয়ে ৰখি নিদিলে কোনে ৰখিব? ৰজাই আৰু হাতী ৰখিবহিনে? ৰজাক হাতী লাগে, লাগিবই। পৰ্বতৰ মানুহবোৰক নহ'লে কিহেৰে সেও মনাব? ৰণ লাগিলে ৰণৰ সা সঁজুলি ৰচদ পাতি কিহেৰে কঢ়িয়াব? কেতিয়াবা ৰাইজৰ মাজলৈ যাব লাগিলেও ৰজা দোলা ঘোঁৰা হাতীৰে নগৈ খোজকাঢ়ি তোৰ মোৰ নিচিনাকৈ যাবনে? সৌ সিদিনালৈকে আমি চুতীয়া ৰজাৰ প্ৰজা আছিলোঁ। আহোম আহিল, ৰণত চুতীয়া ৰজাই আহোমক বলে নোৱাৰিলে। আমিহে চুতীয়াৰ গুচি আহোমৰ প্ৰজা হ'লোঁ। আমাক এৰি চুতীয়া ৰজাৰ দা ডাঙৰীয়াহঁতে আহোম ৰজাৰ দা ডাঙৰীয়াৰে মিতিৰালি কৰি চলি আছে। লটিঘটি হৈছে কাৰ? আমাৰহে। 12 ভূঞাৰ ঘৰৰ ভূঞাহঁত ৰণুৱা মানুহ। পিছে ভাই ভাই ঠাই ঠাই নহৈ একে ঠাইতে গোট হৈ থকা হ'লে কোনোবা ৰজাই ভূঞাৰ ঘৰৰ ল'ৰাক হাতী ধৰিবলৈ হাতী ৰখিবলৈ পাচিব পাৰিলেহেঁতেন নে? তাকেহে মই কৈছোঁ, প্ৰজা হ'ল বুলি সকলো প্ৰজা একে মানুহ নেকি? শংকৰদেৱহেন মানুহ এজনক বাছ নাই বিচাৰ নাই হাতী ৰখীয়া পাতেনে? তেওঁ বাৰু ৰজাৰ আদেশ বুলি মাত এষাৰো নেমাতি যিহকে কৰিবলৈ কৈ তাকে কৰিব পায়নে? ৰজা বুঢ়াগোহাঁইৰ কোঁৱৰ এজনক কোনোবাই মহ গোৱাল পাতকচোন, কোনোবাই মানিবনে? এৰাও, এই শিৰোমণি ভূঞাজনক আমি আজিলৈকে বুজিবই নোৱাৰিলোঁ। ৰজাঘৰৰ পৰা কৈ পঠিয়ালে হাতী ৰখীয়া পালিৰ কাম কাজ চাবা, তাতেই মান্তি হ'ল। শংকৰদেৱৰ মতে হেনো কোনো কামকে ঘীন কৰিবলগীয়া নাই। এজনে কৰিবলৈ যদি এটা কাম বেয়া নহয়, অন্য এজনে কৰিবলৈকো সেই কাম বেয়া নহয়। লাগিলে কৰোবাৰ গোলাম পাইকেই হওক বা শিৰোমণি ভূঞাই হওক। ভগৱান শ্ৰীকৃষ্ণই গৰু ৰখিছিল, মহাদেৱ সদাশিৱয়ো জানো গৰু চৰাই ফুৰা নাছিল? আৰু কথা কি হ'ল জান? ৰজাই জানিবা কিবা বেয়া কাম এটাকে কৰিবলৈ ক'লে, সেই কামটো কৰিলে যদি ধৰ্মৰ ইফাল সিফাল নহয়, সেই কাম কৰাটো একো বেয়া কথা নহয়। সেয়েহে বোলে শংকৰদেৱে ৰজাৰ হুকুম মতেই হাতী ৰখীয়াৰ বন চোৱা কামৰ ভাৰ লৈছিল। পিছে ৰজাৰ হাতীকো ৰাখিব নোৱাৰিলে, নিজৰ জোঁৱায়েককো ৰাখিব নোৱাৰিলে। কম দুখৰ কথা নে? কথাবোৰ নৈৰ পাৰত বহি পাতি আছিল মনাই আৰু শ্ৰীনাথে। আজি কিছুদিনৰ পৰা ধোঁৱাহাট আৰু ওচৰ পাজৰৰ গাঁওবোৰত অন্য সকলো কথাৰ আলোচ তল পৰিছে। এষাৰ কথাৰে কোৱা বখনা চলি আছে, ৰজাঘৰে এনেকুৱা এটা কাম কেলে কৰিলে, ইমান অন্যায় কেলে কৰিলে, নিৰ্দোষ মানুহক এনেকুৱা শাস্তি কেলে দিলে, ভাল মানুহক ৰজাই ৰক্ষা কৰিব লাগে নে কাটি মাৰি অত্যাচাৰ কৰিব লাগে? ধোঁৱাহাটৰ পৰা চুহুংমুং ৰজাৰ ৰাজধানী বকতানো কিমান দূৰ? মাজতে বৰনৈখন, তাৰ সিপাৰে দিচাং আৰু দিখৌ নৈ। ৰংপুৰ গড়গাঁও বকতা নাজিৰা সেইবোৰনো কিমান দূৰৰ ঠাই? বৰনৈখন পাৰ হ'লে খোজকাঢ়ি গ'লে এদিনৰ বাট।
তাতে সোধ নাই পোচ নাই, গোট মানুহহাল বাটৰ পৰা ধৰি নি ক'ত কি কৰিলেগৈ, ইমান দিনে তাৰ কথা কোনোবাই কিবা ভূ পালেনে? আমাৰ ইয়াৰে বা কোনে সিহঁতৰ বুজ ল'লেগৈ? যি সি মানুহো নহয়, শংকৰদেৱৰ জোঁৱায়েক হৰি আৰু তেওঁৰে আটাইতকৈ মৰমৰ ভকত মাধৱ। শংকৰদেৱ নিজে সিবিলাকক বিচাৰি গ'লে তেওঁকো ধৰি নি শাস্তি দিব পাৰে। সেই দেখি জানিবা তেওঁ নিজে নগ'ল। পিছে ভকতবোৰৰ কোনোবা দুটা গৈ হৰি আৰু মাধৱৰ কি হৈছে তাৰ বুজ এটা ল'ব নেপাইছিলেনে? কোন গ'ল? আৰু এতিয়া কি হ'ল? মাধৱ জীয়াই জীয়াই ঘূৰি আহিল যেনিবা। পিছে কেনে মানুহজন শুকাই ক্ষীণাই কেনে চিৰা চেপেটা হৈ আহিছে মন নকৰিলিনে? সদায় হাঁহি থকা গোপাল ফুলহেন মুখখন শুকাই চূণৰ টেমিটো যেন হৈ আহিছে। দেখিলেই বেজাৰ লাগে। এৰা, মাধৱেহে আহি কি হৈছিল নহৈছিল কৈছেহি। তেওঁৱে জীয়াই জীয়াই ঘূৰি নহা হ'লে মানুহ দুটাৰনো কি হ'ল আমি একো গমেই নেপালোহেঁতেন। এয়া ৰজাৰ বিচাৰ হ'লনে? শংকৰদেৱক যেনিবা চিনিব নোৱাৰি এৰি থৈ গ'ল, অইনকে জানিবা ধৰি নিলে। সেই বুলি কোন দোষী কোন নিৰ্দোষী বিচাৰ নকৰাকৈ এনেকুৱা শাস্তি দিয়েনে? চাওদাঙে নি সন্দিকৈ বৰবৰুৱা মন্ত্ৰীৰ আগত ভেটালেগৈ। বৰবৰুৱাই মাধৱ আৰু হৰিক সুধিলে, তহঁত কোন? তহঁতে কি কৰ? এজনেও মিছা কথা নকলে, দুয়ো ক'লে, আমি শংকৰদেৱৰ ভকত। তহঁতে কি কৰ? হৰিনাম লৈ থাকোঁ। তহঁতৰ কোন আছে? মাধৱে ক'লে, এওঁ বিয়া কৰোৱা মানুহ, তিৰোতা আৰু ল'ৰা ছোৱালী আছে। মই অকলশৰীয়া, গুৰুজনাৰ বাহিৰে মোৰ কোনো নাই। তেতিয়া হেনো সন্দিকৈ বৰবৰুৱাই ক'লে, মাধৱৰ কোনো নাই, অকলশৰীয়া। সি মৰিলেও কোনো কান্দোতা দুখ বেজাৰ কৰোতা নাই। তাক কাটি লাভ নাই। হৰিকে নিকাতগৈ তাৰ ঘৈণীয়েক আৰু ল'ৰা ছোৱালী আছে। কটাটোৱে কিটো বুজ পাব? ৰজা ঘৰত জগৰ লগালে কি দশা হয় জীয়াই থকাবোৰহে বুজি পাব। ইয়াকে কাট। এয়ানো বিচাৰ হ'লনে? হৰি বা মাধৱ এজনীও দুখ কৰা নাছিল। শংকৰদেৱক বিচাৰি নাপাই বাটৰ পৰা ধৰি আনিলে এওঁলোক দুজনক, আৰু শাস্তি দিলে, প্ৰাণদণ্ড দিলে হৰিক। ৰজাৰ হুকুম, যিকোনো এটা কাটিব লাগে, দোষী হওকে বা নহওকে। মাধৱক নেকাটি কাটিলে হৰিক, কাৰণ হৰিৰ পৰিয়াল আৰু ল'ৰা ছোৱালী আছে, সিহঁতে দুখ বেজাৰ কৰিব। এনেকুৱা অন্যায় কৰিব পায়নে? এনেতে সিফালৰ পৰা তিলেশ্বৰ আৰু মগুৰাম আহি ওলালহি। ডেকা ল'ৰা যদিও সিহঁতো আন সময়ৰ নিচিনা প্ৰসন্ন নহয়। তহঁত হালে ইয়াত বহি কি কৰি আছ? মগুৰামে সুধিলে। তহঁত হালনো ক'ৰ পৰা আহিলি? হে নকবি আৰু, গৈছিলোঁ ধোৱাহাটৰ ফালে। কথাবোৰ তহঁতে শুনিছ চাগৈ। মাধৱ আহিছে নহয়, তেওঁক চাবলৈ মানুহ হৈছে। তেওঁৰ মুখৰ পৰা কথাবোৰ শুনি মানুহবোৰ তম্ভিত হৈছে। তহঁতো গৈছিলি নেকি? অইন কামতহে গৈছিলোঁ ৰ। মানুহ যোৱা দেখি তাত ওলাইছিলোঁগৈ। পিছে নোযোৱা হ'লে ভাল হৈছিল জানিছনে? হাঁহিয়ে খিকিনডালিয়ে ৰজনজনা হৈ থকা আগৰ সেই ধোঁৱা হাতখন নাই। বেজাৰতে জ্বৰ মাৰ দিলে। কাৰো মুখলৈ কোনেও চাব নোৱাৰে। মানুহবোৰৰ মুখবোৰ দেখিলে চকুপানী ওলাই আহিব খোজে। শংকৰদেৱৰ ঘৰখনত কন্দা কটা হোৱা দোৱা। মাধৱৰ মুখলৈ চাবৰ সতেই নাযায়। ইমান যে কলা পৰিল। অকল শংকৰদেৱেহে মানুহবোৰক দুখ বেজাৰ নকৰিবলৈ নেকান্দিবলৈ কৈ আছে, বুজনি দিছে। বোলে সকলো ঈশ্বৰেৰ ইচ্ছা। দুখ বেজাৰ নকৰি হৰিনাম সৰি থাকিবহে লাগে। ইপিনে জীয়েকে কান্দিছে, নাতিনীয়েকহঁতে কান্দিছে, চাই থাকিবৰ সতেই নাযায়। বুজিছনে? আমি গুচি আহিলোঁ। তিলেশ্বৰে ক'লে, মাধৱে ঘূৰি আহি যিবোৰ কথা কৈছে শুনিলেও কেনেবা লাগে। তহঁতে শুনিছই চাগে, ৰজাই ল'ৰা ছোৱালী লগা হৰিকে কাটিবলৈ হুকুম দিলে, মাধৱক বন্দী কৰি থোৱালে। মূৰ কাটিবলৈ হুকুম হৈছে বুলি জানি মাধৱে হেনো হৰিক ক'লে, তোমাকেই কাটেনে মোকেই কাটে এতিয়াও ঠিক নাই। মোকে যদি কাটিবলৈ লয় তুমি মোক হৰিনাম সোঁৱৰাবা, আৰু মোক এৰি তোমাক যদি কাটিবলৈ লয় তেন্তে মই তোমাক নাম সোঁৱৰাম। কি কৰিব, ৰজাৰ আদেশ। চাওদাঙে বেৰি আছে, ৰক্ষা কৰোতাও কোনো নাই, পলাই সাৰিবৰো উপায় নাই। ঈশ্বৰক চিন্তা কৰাৰ বাহিৰে আৰু কি উপায় আছে? হৰিক কাটিবলৈ লৈ গ'ল। মাধৱো লগে লগে গ'ল। চাওদাঙৰ হাতত দীঘল বলি কটা দা। মানুহো গোট খাইছে হৰিক কটা চাবলৈ। মাধৱে হৰিনাম ৰাম নাম সোঁৱৰাইছে, আৰু হৰিয়ে হৰিনাম লৈছে। ভয় ভীত নাই। বলি কটা দা হাতত লৈ চাওদাং সাজু। তেতিয়া তাৰ ফালে চাই হৰিয়ে ক'লে,
নাম লোৱা শেষ হ'লে মই হাতেৰে ইংগিত দিম, তেতিয়া কাটিবি। মাধৱে নাম সোঁৱৰাইছে, হৰিয়ে ৰাম নাম লৈছে। মানুহবোৰে উচপিচ ইশ আশ কৰিছে। তেনেকুৱাতে হৰিয়ে চাওদাঙক হাত বাউল দি মাতিলে। চাওদাঙে ঘাপ মাৰি একে ঘাপে হৰিক দুচেও কৰিলে। ডিঙি সৰকি গ'ল। হৰিৰ মূৰটো উফৰি গৈ মাধৱৰ ভৰিৰ ওচৰত পৰিলগৈ। কলকল কৰে ৰঙা তেজ বৈ আহিল। মাধৱৰ দুয়ো চকুৰ পৰা চকুপানীও জৰ জৰ কৰে বৈ আহিল। দুডোখৰ হৈ হৰিৰ দেহাটো মাটিতে পৰি থাকিল। তেজেৰে বননি ঢাক খালে। কথাবোৰ শুনিলেও কাঠ কঠু আৰু চকুপানী ওলাব হেৰ'। ইমানবোৰ কথা হৈ গ'ল, অতদিনে এইফালে কোনেও ক'বই নোৱাৰে। সকলোৱে ভাবি আছিল চাগৈ বাটৰ পৰা ধৰি নি মাধৱ হৰি দুয়োকে বন্দীশালত বন্দী কৰি থৈছেগৈ। এতিয়া মাধৱে আহিহে গোটেই কথাবোৰ কৈছেহি। কাটিলেও কাটক, মাৰিলেও মাৰক, নকৈ নোৱাৰোঁ বুইছনে। চুহুংমুং ৰজা এজনো স্বৰ্গনাৰায়ণ নাম লোৱা নাই। হাবুঙৰ পাণবাৰীৰ কোনোবা ভূঞাই বোলে ৰজাৰ দ্ৰোহ কৰিছিল। সেই ভূঞাবোৰক ৰণত ঘটোৱাই ৰজাৰ বশ কৰিলে। সেইবোৰ ভূঞাও বেলেগ, শিৰোমণি ভূঞা শংকৰো বেলেগ। শংকৰদেৱে কিবা ৰজাৰ দ্ৰোহ আচৰিছিল নে? বিনা দোষত বাৰু শংকৰদেৱৰ জোঁৱায়েকক এনেকৈ কটাব পায়নে? এনেকুৱা নীতি নিয়ম নমনা ৰজাকো কোনোবা দিনা কোনোবাই কাটিব, চাই থাকিবি। সকলোৱে কয় স্বৰ্গদেৱ স্বৰ্গনাৰায়ণ ভাল ৰজা। হিন্দু নাম লৈছে, বামুণ গোসাঁইক মান সৎকাৰ কৰে, ধৰম কৰম মানে, নিজৰ ৰাজ্যখনৰ মানুহৰ পিয়ল কৰাইছে, প্ৰজাবোৰৰ খেল পাতিছে। বৰগোহাঁই বুঢ়া গোহাঁইৰ উপৰিও এজনক বৰপাত্ৰ গোহাঁই পাতিছে। এইবোৰ ভাল কথা। পিছে শংকৰদেৱৰ নিচিনা মানুহ এজনকনো হাতীৰখীয়া পাতিব পায়নে? আৰু একো জগৰ নোহোৱাকৈ হৰিক বাটৰ পৰা ধৰি নি এনেকৈ কাটিব পায়নে? আৰু শংকৰদেৱৰ পুতেকহঁততকৈও মৰমৰ মাধৱদেৱক বিনা দোষত ছমাহকৈ বন্দীশালত সোমোৱাই থ'ব পায়নে? মানুহজন ঘূৰি আহিছে হয়, যিহে অৱস্থা হৈ আহিছে দেখিলেই বেজাৰ লাগে। শংকৰদেৱেও বোলে ইয়াত আৰু নেথাকোঁ বুলিছে। ইয়াত তেওঁ আৰু ভকতসকল শান্তিত থাকিব নোৱাৰিব। কেতিয়া কাক কাটে, কেতিয়া কাক মাৰে কোনেও ক'ব নোৱাৰে। ভূঞাসকলৰ ওপৰত ৰজাঘৰৰ চকু। কিজানিবা লগ লাগি কেতিয়াবা বিদ্ৰোহেই কৰে। কিছুমান ভূঞাক নি বৰদোৱাত বহুৱাইছেগৈ কছাৰী ভেটিবৰ কাৰণে। মুছলমানেও বাৰে বাৰে আহোম ৰাজ্য মাৰিবলৈ হুমিয়াই আছে। 2-3 বেলি ভিতৰ সোমাই আহিছিল, বলে পৰা নাই গুণেহে। সিপিনে ভাটিৰ কোচ ৰজায়ো ৰণ দিবলৈ পাঙি আছে। ইয়াত শংকৰদেৱৰ নিচিনা হৰিনাম লৈ থকা মানুহ শান্তিৰে থাকিব পাৰিব জানো? পিছে তেওঁলোক কলৈ যাবগৈ খুজিছে? ভটিয়াই যাব হেনো, কোচৰ ৰাজ্যলৈকে যাবগৈ বোলে। সেইফালৰ কথা মই ভালকৈ নেজানো, যোৱা নাই। এনে এজন মানুহ খেদি পঠিওৱাতকৈ নিজৰ ৰাজ্যৰ ভিতৰতহে ৰাখিব লাগিছিল দেই। ৰজাঘৰে বামুণেৰে মিতিৰালি পাতিছে হেনো, পাতক। বামুণো হিন্দু, বৈষ্ণৱো হিন্দু। পিছে ইয়াত ধোঁৱাহাট, বেলগুৰি থান সত্ৰ পাতি যোৱা 17-18 বছৰ ইয়াতে থাকি আমাৰ মানুহবোৰক যিদৰে ভাল কৰিছিল, সমাজখন যিদৰে ভাল কৰিছিল, সকলোকে মিলাই এক কৰিছিল, তেওঁ ইয়াৰ পৰা দূৰলৈ গুচি যোৱাৰ পিছত আমাৰ মানুহবোৰ, আমাৰ সমাজখন তেনেকৈয়ে থাকি যাব, বুজিছনে? এৰা, আৰু এই বয়সত শংকৰদেৱে ঠাই সলাই ফুৰিবৰ দিন আছেনে? এতিয়া হৰিনাম ৰাম নাম লৈ ভকত ভকতনী পা পৰিয়াল লৈ শান্তিৰে থকাৰ বয়স। মাধৱকো লগত লৈ যাব বোলে। ধোঁৱাহাটখন উদং চন পৰা হ'ব, বুজিছনে? মাধৱক শংকৰদেৱে এৰিব নোৱাৰে। গাৰ ছাঁটোৰ নিচিনাকৈ দিনে ৰাতিয়ে লগতে লাগি থাকে। দুয়োজনে যে গীত মাতবোৰ ৰচি সকলোকে শিকাইছে, গায়ন বায়নবোৰক শিকাইছে, সেইবোৰো চেঁচা পৰি নেযাবনে গুৰু দুজনা গ'লে? হেৰৌ, এফালে বামুণৰ খোচাখুচি, আনফালে ৰজাঘৰৰ উৎপাত, অত্যাচাৰ। ইয়াতনো মানুহ কেনেকৈ শান্তিৰে থাকিব? ঈশ্বৰৰ নাম ল'বলৈ শান্তি অকণ নাথাকিলে হাই হাই খাই খাই কৰি মানুহে দিন কটাব পাৰিবনে? পিছে শুনিছোঁ কোচৰ ৰজা নৰনাৰায়ণৰ ৰাজ্যত বামুণৰ লেখেই সৰহ। ৰজায়ো বোলে বামুণ গোসাঁইক বৰ মানে। তাত বা শংকৰদেৱ গৈ কেনে পায়গৈ? পোনে পোনে কোচবিহাৰলৈ নেযাবগৈ বোলে, কামৰূপতে ক'ৰবাত ৰ'বগৈ। পাটবাউসী নে বৰপেটা নে সুন্দৰী দিয়া ক'ৰবাত। আৰু মাধৱদেৱো বোলে আগৰ সেইফালৰে মানুহ, বন্দুকাৰ নে ক'ৰবাৰ। শংকৰদেৱেও বোলে তীৰ্থলৈ যাওঁতে সেইফালৰ দেশবোৰ দেখিছে, সেয়েহে ইয়াৰ পৰা যাবলৈ সাহ কৰিছে। কোচ কছাৰী মৰাণ চুতীয়া আহোম জয়ন্তা বুলি কথাটো নহয়। শংকৰদেৱেই কয় বোলে জাত পাতবোৰ কোনো লেখৰ কথা নহয়। কথা হ'ল মানুহ হোৱাটো। য'ত সঁচা মানুহ আছে তাতহে মানুহ থাকিব পাৰে।
লাগিলে মেলেচেই হওক বা চন্দালেই হওক বীৰটিটো বেয়া হ'ল বুলি জাতিটোও বেয়া হ'লনে কাৰোবাৰ জাতটো হীনহেন হ'ল বুলি মানুহটোও বেয়া হ'লনে শংকৰদেৱে মানুহ গঢ়িব খুজিছিল পিছে শান্তিত থাকিবলৈ নেপালে কি কৰিব যাওঁ বুলিলে নেযাব বুলিনো কোনে কবি আমাৰ চিন্তা কৰি থাকিলে দুখ কৰি থাকিলে কি লাভ হ'ব মাধৱকে হৰিকে যে বাটৰ পৰা ধৰি নিছিল আমাৰ কোনোবাই কেলেই নিছ বুলি মাত এষাৰ মাতিলিনে নিজগৰীয়া মানুহ এটা নি কাটিলেগৈ কোনোবাই মুখ মেলি কথা এষাৰ ক'লেনে এতিয়াও আমাৰ ঠাই এৰি শংকৰদেৱহেন মানুহ এজন মনৰ দুখতে কোনোবা দূৰ দেশলৈ গুচি যাবলৈ ওলাইছে আমাৰ কোনে নেযাবা বুলি বাট ভেটি ৰাখিব শংকৰ মাধৱক একো নেলাগে দেশো নেলাগে ৰাজ্যও নেলাগে ধনো নেলাগে সম্পত্তিও নেলাগে ক'ৰবাত শান্তিৰে বহি হৰিনাম জপি থাকিবলৈ লাগে মই কৈছোঁ চাবি শংকৰো যাব ধোৱাহাতো যাব বৰ্ণৱে বুকুত সামৰি ল'ব আৰু আহোমৰ ৰাজ্যও সদায় থাকিব বুলি নেভাবিবি অযোধ্যাই আছে নে ৰাৱণৰ লংকাই আছে ৰামৰ নামহে অজৰ অমৰ হৈ আছে ৰাইজক হৰিনাম শিকাইছে শংকৰদেৱে এই হৰিনামহে থাকিব নাম শুনিও মানুহে দূৰৰ পৰাই সেৱা জনাব পিছে আমাৰ মানুহক আমাৰ দেশতে ৰাখিব পাৰিব লাগিছিল বিদেশলৈ গুচি গ'লেগৈ পিছতহে আমাৰ ৰাইজে বুজিব কোন গ'ল কি ক্ষতি হ'ল কোন নোহোৱা হ'ল কি হানি হ'ল এতিয়া বুজিব পৰা নাই যা হওক ব'ল মোৰ হ'লে বৰ বেয়া লাগিছে সিহঁত গধুৰ মনেৰে তাৰ পৰা গুচি গ'লগৈ ধন্য নৰ তনুভাল সৈয়দ আব্দুল মালিক ৰচিত উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ ৭৭ খণ্ডটি শুনিলে বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে মনাই উৎপল কুমাৰ দাস শ্ৰীনাথ ৰূপম চেতিয়া তিলেশ্বৰ উৎপল বৰা আৰু মগুৰামৰ চৰিত্ৰত অভিনয় কৰিলে তপন কুমাৰ বৰুৱাই শীৰ্ষ সংগীতৰ সংৰচনা আছিল উৎপল বৰাৰ উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ ধন্য নৰ তনুভাল উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে